নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ 13 তাৰিখে আহিবলগীয়া যিটো এক্সাম আছে ছ'চিয়েল ছায়েন্সৰ গোটেইখিনি কুৱেশ্যন আনচাৰ আমি আলোচনা কৰিম, যিবিলাক আহিব পাৰে ইম্পৰ্টেণ্ট। তোমালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকা। এইবিলাক কুৱেশ্যন মই তোমালোকক আগৰ ভিডিঅ'ত দি দিছোঁ। এতিয়া আমি ইম্পৰ্টেণ্ট কেইটামান 2 মাৰ্কছৰ কুৱেশ্যন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকিবা। আশা কৰোঁ সকলোৰে এক্সাম ভালে হৈছে। এইটোও তোমালোকৰ আশা কৰোঁ ভালেই হ'ব। যাতে যিসকলৰ ভাল হোৱা নাই অসমীয়াটো তেওঁলোকে অলপ ভালকৈ চোৱা। ইয়াৰ পৰা তোমালোকৰ কমন পৰিব পাৰে, মানে মই চিয়'ৰ নিদিওঁ, কিন্তু পৰিব পাৰে বুলি মই কৈছোঁ তোমালোকক। চোৱা ইয়াত কি দিছে আমাৰ ইতিহাসৰ প্ৰথম মই 2 মাৰ্কছৰখিনি লৈ আহিছোঁ। ইয়াত চোৱা আমাৰ প্ৰথম কুৱেশ্যনটো কি আছে, ইতিহাসত কি কি আহিব পাৰে। যেনেকুৱা মই এটা বহুত বিচাৰি কিনে এটা 2 মাৰ্কছৰ কুৱেশ্যন লৈ আহিছোঁ, তোমালোকৰ এইটো অহাৰ চান্স আছে। আজি চাই লোৱা ভিডিঅ'টো। বংগ বিভাজন কেনেকৈ ৰদ কৰা হৈছিল, মানে বন্ধ কৰা হৈছিল। তোমালোকে এইটো চোৱা কি কৈছে। 1911 চনৰ লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ আঁচনিখন ব্ৰিটিছ চৰকাৰে ৰদ কৰিবলৈ বাধ্য হৈছিল। দিল্লীত অনুষ্ঠিত হোৱা এক বিশেষ দৰবাৰত ব্ৰিটিছ সম্ৰাট পঞ্চম জৰ্জে এই বিভাজন ৰদ কৰাৰ কথা ঘোষণা কৰিছিল। তোমালোকৰ এইটো আহিব পাৰে, এইটো এনচাৰ ভালকৈ চাই ল'বা। তাৰপিছত 2 নম্বৰটো চোৱা, স্বদেশী আন্দোলনৰ 2টা গুৰুত্বপূৰ্ণ প্ৰভাৱ লিখা। আমাৰ যে স্বদেশী আন্দোলন হৈছিল, এইটো 2টা গুৰুত্বপূৰ্ণ প্ৰভাৱ মানে কি কি হৈছিল এইটো লিখিবলৈ কৈছে। ইয়াত চোৱা তোমালোকে যেনেকুৱা দিয়া আছে, স্বদেশী আন্দোলনৰ 2টা গুৰুত্বপূৰ্ণ প্ৰভাৱ হ'ল, 1 নম্বৰটো কি দি আছে তেনেকৈ দিয়া আছে, ভাৰতত জাতীয় উদ্যোগৰ বিকাশ ঘটিছিল, যেনে টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী। ভাৰতীয় শিক্ষা ব্যৱস্থাত জাতীয়তাবাদৰ উন্মেষ ঘটিছিল আৰু ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ গঠন হৈছিল। তোমালোকে এইটো লিখি দিবা, 2 মাৰ্কছ পাই যাবা। তাৰপিছত আহা আমাৰ ভূগোলত জিঅ'গ্ৰাফি যেনেকুৱা দি আছে, সম্পদৰ পুনৰাৱৰ্তন বুলিলে কি বুজা। উত্তৰ চোৱা কি দিছে, যি প্ৰক্ৰিয়াৰ দ্বাৰা কিছুমান ব্যৱহৃত সম্পদ যেনে পুৰণি লৌহ, কাগজ, প্লাষ্টিক আদি পেলাই নিদি বিশেষ পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ কৰি পুনৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়, তাকে সম্পদৰ পুনৰাৱৰ্তন বোলে। তোমালোকৰ এইটো ইম্পৰ্টেণ্ট আছে, এইটো অলপ চাবা। ই পৰিৱেশ সংৰক্ষণত সহায় কৰে। তাৰপিছত আছে কি আমাৰ 4 নম্বৰত চোৱা, বিশ্ব উষ্ণায়নৰ 2টা প্ৰধান কাৰণ লিখা। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে। ইয়াত দিয়া আছে যেনেকুৱা, বিশ্ব উষ্ণায়নৰ 2টা প্ৰধান কাৰণ হ'ল বায়ুমণ্ডলত সেউজগৃহ গেছ যেনে CO2, CH4ৰ মাত্ৰা বৃদ্ধি পোৱা। এইটো লিখি তোমালোকে 1 মাৰ্ক পাই যাবা। তাৰপিছত চোৱা তোমালোকে কি দিছে কি, তাৰপিছতটো হ'ব আমাৰ অনিৰন্তিমভাৱে বননি ধ্বংস কৰা, মানে ফৰেষ্টবিলাক আমাৰ কাটি আছে, এইটো লিখিলে এটা হৈ যাব। তাৰপিছত আহা ৰাজনীতি আৰু অৰ্থনীতি, পলিটিকেল ছায়েন্স এণ্ড ইকনমিক্স। ইয়াৰ পৰা তোমালোকৰ কি কি আহিব পাৰে এক্সামত চোৱা, সংসদীয় গণতন্ত্ৰৰ 2টা বৈশিষ্ট্য লিখা। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে, নহ'লে 3 মাৰ্কছত। ইয়াত চোৱা কি দিছে, সংসদীয় গণতন্ত্ৰৰ 2টা বৈশিষ্ট্য হ'ল, ইয়াত চোৱা কি দিছে, ইয়াত এজন নামমাত্ৰ মুৰব্বী যেনেকুৱা ৰাষ্ট্ৰপতি আৰু এজন প্ৰকৃত কাৰ্যপালিকা মুৰব্বী যেনেকুৱা প্ৰধানমন্ত্ৰী থাকে। সংসদীয় গণতন্ত্ৰত কি থাকে তোমালোকে এইটো লিখিব পাৰা, এজন নামমাত্ৰ মুৰব্বী থাকে যেনেকুৱা ৰাষ্ট্ৰপতি আৰু এজন প্ৰকৃত মানে সঁচাকৈ মুৰব্বী থাকে, সি হ'ল প্ৰধানমন্ত্ৰী। তাৰপিছত লিখিবা, কাৰ্যপালিকা সদায় বিধানমণ্ডলৰ ওপৰত দায়বদ্ধ থাকে। এই 2টা লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰত গোলকীয়কৰণ 2টা ধনাত্মক প্ৰভাৱ লিখা। উত্তৰ দিছে, গোলকীয়কৰণৰ 2টা ধনাত্মক প্ৰভাৱ হ'ল, কি দিছে আমাৰ চোৱা ইয়াত, বিদেশী বিনিয়োগৰ ফলত দেশৰ অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ হয় আৰু গ্ৰাহকসকলে আন্তঃৰাষ্ট্ৰীয় হয়। তাৰপিছত তোমালোকে আহা ইতিহাসৰ আৰু এনচি বই 7 নম্বৰত চোৱা কি দিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ 2টা উদ্দেশ্য লিখা। আমাৰ যে ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি আছে, এই পাৰ্টিটো কিয় জন্ম হৈছিল, ইয়াৰ 2টা উদ্দেশ্য লিখিবলৈ কৈছে। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে, আহিব পাৰে এক্সামত। ইয়াত তোমালোকে চোৱা কি দিছে, 1885 চনত স্থাপিত হোৱা জাতীয় কংগ্ৰেছৰ 2টা প্ৰধান উদ্দেশ্য আছিল। ইয়াতে তোমালোকে এটা বস্তু মুখস্থ কৰি লোৱা যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছটো 1885 চনত হৈছিল স্থাপিত। তাৰপিছত চোৱা, ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত লোকসকলৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা, এইটো এটা উদ্দেশ্য। আৰু বাকী আছে কি, জাতি ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে এক ঐক্যবদ্ধ জাতীয় চেতনা গঢ়ি তোলা, মানে জাতি ধৰ্ম নোহোৱাকৈ সকলোকে এটা মানে ইউনিটি কঢ়িয়াই তোলা।
8 নম্বৰত কি দিছে আমাৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ ঐতিহাসিক গুৰুত্ব কি জালিয়ানৱালা হত্যাকাণ্ড যে হৈছিল আমাৰ ইয়াৰ গুৰুত্ব কি আছিল উত্তৰত দি আছে 1919 চনৰ 13 এপ্ৰিলত সংঘটিত হোৱা এই জঘন্য হত্যাকাৰী ঘটনাই ভাৰতীয় স্বাধীনতা সংগ্ৰামক এক নতুন মোড় দিছিল ইয়াৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে দিয়া নাইট উপাধি ত্যাগ কৰিছিল আৰু সমগ্ৰ দেশতে ব্ৰিটিছ বিৰোধী জনমত তীব্ৰ হৈছিল তাৰপিছত চোৱা আকৌ আনিছোঁ আমি ভূগোলৰ বিষয়ে আহিব পাৰে ভূগোলৰ পৰা ইয়াত কি দিছে আমাৰ 9 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে আমাৰ ইয়াত মৰুভূমিকৰণৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা ইয়াৰ উত্তৰত কি দিছে আমাৰ মৰুভূমিকৰণৰ দুটা প্ৰধান কাৰণ হ'ল অত্যাধিক পশুচাৰণ আৰু ঘহনি অঞ্চল তাৰপিছত দি আছে অতিমাত্ৰা পশু চৰোৱাৰ ফলত মাটিৰ উপৰিভাগ আৱৰণ নষ্ট হয় মাটিৰ উপৰিভাগৰ যিটো আৱৰণ আছে এইটো কি হয় নষ্ট হয় তাৰপিছত দি আছে বনাঞ্চল ধ্বংস গছ গছনি কাটি পেলোৱাৰ ফলত মৃত্তিকা ক্ষয় বৃদ্ধি পায় আৰু জলবায়ুৰ পৰিৱৰ্তন ঘটে তাৰপিছত আহা তোমালোকে 10 নম্বৰত আঞ্চলিক ভূগোলৰ দুটা মূল বৈশিষ্ট্য লিখা উত্তৰত দি আছে আঞ্চলিক ভূগোলৰ দুটা মূল বৈশিষ্ট্য হ'ল ই কোনো এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ প্ৰাকৃতিক আৰু মানৱীয় উপাদানসমূহৰ বিষয়ে আলোচনা কৰে তাৰপিছতো চোৱা 2 নম্বৰটো কি দিছে আঞ্চলিক ভূগোলৰ মূল লক্ষ্য হৈছে এটা অঞ্চলৰ অন্যান্য ভৌগোলিক চৰিত্ৰ উদ্ঘাটন কৰা তাৰপিছত চোৱা অৰ্থনীতি আৰু ৰাজনীতিত কি আছে 11 নম্বৰত চোৱা মুদ্ৰাৰ দুটা প্ৰধান কাৰ্য উল্লেখ কৰা এইটো তোমালোক আহিব পাৰে উত্তৰত চোৱা কি দিছে মুদ্ৰাৰ দুটা প্ৰধান কাৰ্য হ'ল বিনিময়ৰ মাধ্যম ইয়াত দি আছে কি মুদ্ৰাই যিকোনো লেনদেন বা ক্ৰয় বিক্ৰয়ৰ উমৈহতীয়া কি আমাৰ মাধ্যম হিচাপে কাম কৰে তাৰপিছত 2 নম্বৰত কি দিছে মূল্যৰ মাপকাঠি সামগ্ৰী বা সেৱাৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ মুদ্ৰা ব্যৱহাৰ কৰা হয় তাৰপিছত আছে 12 নম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুটা স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা স্থায়ী সদস্য ৰাষ্ট্ৰ আমাৰ 5টা আছে ইয়াত তোমালোকে দুটা লিখিব লাগে ইয়াত কি দিছে ৰাছিয়া আৰু আমেৰিকা তোমালোকে চাইনা লিখিব পাৰা তাৰপিছত কি দিছে আমাৰ ইয়াত ছাত্ৰ-ছাত্ৰীসকল ইয়াত মই তোমালোকৰ কাৰণে এটা পইণ্ট লৈ আহিছোঁ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এক বিশেষ পৰামৰ্শ তোমালোকে এইটো চাই লোৱা কি কৈছে পৰীক্ষাত পাৰিলে উত্তৰসমূহ পইণ্ট আকাৰত লিখিবা ছাত্ৰ-ছাত্ৰীসকল ইয়াতে কৈছে কি পৰীক্ষাত তোমালোকে যে কোৱেশ্চন এনসাৰবিলাক লিখা তোমালোকে জাষ্ট মহাভাৰতৰ নিচিনা ডাঙৰ লিখি লাভ নাই তোমালোকে কি কৰিবা পইণ্ট অনুযায়ী লিখি দিবা আৰু লিখিবা কি বুলি লিখিলে শিক্ষকে নম্বৰ দিওঁতে সহজ পায় এনেকৈ লিখিলে কি হৈছে বস্তুটো শিক্ষকসকলে সোনকালে নম্বৰ মানে বেছিকৈ দিব পাৰে তোমালোকে যদি কিবা এটা কোৱেশ্চন আহে এক লাইন লিখিবা আৰু পাৰিলে 1 নম্বৰ দি কিনে লিখিবা 2 নম্বৰ দি কিনে লিখিবা এনেকৈ লিখিলে কি বস্তুবিলাক এপ্ৰপ্ৰিয়েট হয় আৰু ভাল নম্বৰ শিক্ষকে দিয়ে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আৰু কৈ লাভ নাই পৰীক্ষা আহি গ'ল এতিয়া তোমালোকে জাষ্ট ৰিভাইজ মাৰা যদি তোমালোকে মোবাইল চাই আছা ভিডিঅ'টো এনে চোৱা জাষ্ট বুজাৰ চেষ্টা কৰা যাতে বনাই লিখিব পাৰা এতিয়া আৰু মুখস্থ কৰি লাভ নাই তোমালোকে জাষ্ট যিবিলাক পঢ়িছে সেইখিনি ৰিভাইজ মাৰা পুৰা ৰিভাইজ মাৰি থাকা ৰিভাইজ নামাৰিলে কিন্তু তোমালোকে এক্সামত লিখিব নোৱাৰা আশা কৰিছোঁ অসমীয়াটো ইজিয়ে হৈছে এইটোও তোমালোকৰ ইজিয়ে হ'ব বেছি টেনশ্যন লোৱাৰ দৰকাৰ নাই অলপ ভালকৈ পঢ়া পাই যাবা তোমালোকে ভাল মাৰ্ক পাই যাবা ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ' লৈ আহিম অতি সোনকালে